লখিমপুৰৰ বজাৰত টেবলেটৰ নামত এয়া কি ওলাইছে? পুৱা খোৱা গেছৰ টেবলেট বিয়লি ওলাই আহিল বমিৰ লগত। নতুন টেবলেট মই সেই ষ্টেপৰ পৰা খুলি পানীত দিলেও নগলে কোবালেও নাভাঙে টেবলেট। ব্ৰেণ্ডেড কোম্পানীৰ নামত দুষ্ট চক্ৰে বজাৰত মেলি দিছে নেকি প্লাষ্টিকৰ টেবলেট? আছে এই নতুন টেবলেটটো খুলি আপোনালোকৰ আগত এইয়া টেবলেটটো ইয়াত দিলোঁ। পানীত দিয়াৰ পাছত ফাৰ্মাচীৰ পৰা টেবলেট কিনি খাওঁতে এতিয়া হওক সাৱধান, কাৰণ একাংশ দুষ্ট চক্ৰই নামী দামী ব্ৰেণ্ডেড ঔষধৰ নামত বজাৰত মেলি দিছে ২ নম্বৰী ঔষধ। ৰাতিপুৱা শুই উঠি এটা ব্ৰেণ্ডেড কোম্পানীৰ গেছৰ টেবলেট খাই বিয়লিলৈ হতবাক লখিমপুৰৰ বঙালমূৰৰ এইগৰাকী যুৱক। কাৰণ টেবলেটটো খোৱাৰ পিছৰে পৰা যুৱকজনৰ আৰম্ভ হ'ল বমি বমি ভাৱ। আবেলি বমি হওঁতে বমিৰ লগত ওলাই আহিল টেবলেটটো। ইয়াৰ পিছত যুৱকজনে টেবলেটটো ভাঙিবলৈ চেষ্টা কৰে যদিও ভাঙিব নোৱাৰিলে। এই কাৰ্যত হতবাক হৈ পৰা যুৱকজনে অভিযোগ দিছে লখিমপুৰৰ ঔষধ পৰিদৰ্শকৰ লগতে জিলা আয়ুক্তকো। কিয় টেবলেটটো এনে হ'ল জানিবলৈ কেইবাজনো ফাৰ্মাচিষ্ট আৰু চিকিৎসকৰ সৈতে যোগাযোগ কৰে যদিও কাৰো ওচৰত নাই একো সদুত্তৰ। আচলতে নামী দামী ব্ৰেণ্ডেড কোম্পানীৰ নামত কোনো দুষ্ট চক্ৰে বজাৰত মেলি দিছে নেকি এনে প্লাষ্টিকৰ দৰে টেবলেট? এই সমগ্ৰ বিষয়টোৰ উচিত তদন্ত বিচাৰিছে যুৱকজনে। এইটো ষ্টেপটো ৰেবলেট 20 mg। এই ষ্টেপত এতিয়ালৈকে 4টা টেবলেট খোলা আছে। বেজ নম্বৰ হৈছে 1257। ইয়াৰ পৰা মই নতুন এটা টেবলেট খুলি আছোঁ। এইটো একদম নতুন আছে। এই নতুন টেবলেটটো খুলি আপোনালোকৰ আগত এইয়া টেবলেটটো ইয়াত দিলোঁ। পানীত দিয়াৰ পাছত এইটো আপুনি চাব যে এতিয়া মই যেতিয়া টেষ্ট কৰিছিলোঁ তেতিয়া তিয়াইছিলোঁ আৰু তিওৱাৰ আপোনাৰ 2 ঘণ্টা পাছত আফটাৰ 2 আৱাৰ্ছ মই টেবলেটটো টেষ্ট কৰি চাইছোঁ। কোনো ধৰণৰ গলি নাযায়, নৰম নহয় বা কোনো ধৰণৰ টেবলেটৰ পৰা যে টেবলেটটো যে ভাঙিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু মই আৰু এটা টেবলেট আপোনালোকৰ ইয়াত মই ডেমনষ্ট্ৰেশ্যনৰ কাৰণে দেখাইছোঁ। এইটো টেবলেট প্লাষ্টিকৰ টেবলেট নেকি? এইটো না প্লাষ্টিকৰ বুলি নহয়, কিন্তু মেডিচিন নহয় বুলি মোৰ সন্দেহ হৈছে। কিন্তু টেবলেটটো আপোনালোকে চাব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 এইটো উঠাই দিয়কচোন। 24 25 26 27 বাৰত গৈ টেবলেটটো ভাঙিছেগৈ। এতিয়া টেবলেটটো ভাঙাৰ পাছত আপুনি চাব টেবলেটৰ গুণগত মানদণ্ডটো মই জেনেৰেলি পৰীক্ষা কৰিবৰ কাৰণে কাৰোবাজনক মই অনুৰোধ জনাম। আপুনি অকণমান চুই আপুনি জিভাত লৈ চাওকচোন টেবলেটৰ কিবা টেষ্ট পায় নেকি ইয়াৰ পৰা। এইটো মই নিজে লৈ আছোঁ, সাংবাদিকে নিজে লওক। কোনো ধৰণৰ সোৱাদ নাই, কোনো ধৰণৰ এইটো না তিতা না কেহা না মেডিচিনৰ নিচিনা না আপোনাৰ মিঠা না টেঙা। কিবা পাইছে আপুনি? একো পোৱা নাই। ইয়াতো আচৰিত লাগিছে যে এইটো টেবলেট নে অন্য কিবা, কিন্তু খোৱাৰ লগে লগেতো মানুহৰ বেমাৰ হয় বেছিহে হ'ব। যোৱা বহুকেইদিন ধৰি ৰেবলেট 20 ৰেগুলাৰলি লৈ আছোঁ। পৰহি ৰাতিপুৱা 8:30 বজাত মই টোপনিৰ পৰা উঠি ঘৰৰ সন্মুখৰ লাইচেঞ্চ থকা এটা ফাৰ্মাচীৰ পৰা মই ৰেবলেট 20 সংগ্ৰহ কৰি খালী পেটত ৰেবলেট 20 খাই মোৰ আৰু এটা মেডিচিন খাব আছে। মেডিচিনটো খাই মই নাস্তা চাস্তা খাই সুন্দৰকৈ ঘৰৰ পৰা ওলাই আহিছোঁ। অলপ কাম আছিলে, সাংগঠনিক কাম আছিলে, গোটেইখিনি কৰি মই যাওঁতে অকণমান দেৰি হৈছে। তেতিয়া 2টা বাজি গ'ল, দিনৰ 2টা বাজিছে। 2টা বজাত যেতিয়া মই ভাত খাব বহিছোঁ তেতিয়া পেটটো অকণমান কিবা ভমিটিঙৰ নিচিনা ভাৱ হৈছে।
মই ভাবিছোঁ বমি কৰি দিওঁ। এতিয়া মই বমি কৰিবৰ কাৰণে যেতিয়া বাথৰুমত গৈছোঁ, বাথৰুমৰ টাইলছত বমি কৰাৰ পাছত বমিৰ মাজত মই টেবলেট এটা দেখা পালোঁ। ঠিক এনেকুৱা টেবলেট এটা দেখা পালোঁ। মই ভাবিছোঁ তো মই এইটো খাইছিলোঁ ৰাতিপুৱা। তে মই টেবলেটটো উঠাই আনি ধুই মেলি চেষ্টা কৰিছোঁ, এনেকুৱা কোনো ধৰণৰ নগ'লে, টেবলেটটো কোনো ধৰণৰ ওপৰৰ পৰা প্ৰলেপ নাতৰে। তাৰপাছত এইটো মাটিত থৈ মাৰিব চেষ্টা কৰিছোঁ, মাৰিছোঁ, এইটো নাভাঙে। তাৰপাছত মই ওচৰৰ ল'ৰাটোক মাতি আনিলোঁ, ফাৰ্মাচিষ্ট ল'ৰাটোক মাতি আনি মই ভিডিঅ' কৰিছোঁ, আপোনালোকে নিশ্চয় পাইছে। ভিডিঅ'ত মই কৈছোঁ তই টেবলেটটো গলা। মই ৰাতিপুৱা 9টা বজাত খোৱা টেবলেটটো দুপৰীয়া 2টা বজাত বমিৰ লগত ওলাই আহিছে গোটা টেবলেট। আৰু এই গোটা টেবলেটটো ওলাই অহাৰ পাছত সেই ল'ৰাটোক দিছোঁ যে মোৰ ভিতৰত, মানুহৰ ভিতৰত যিখিনি মানে এচিড থাকে তাত যিকোনো বস্তু গলি যায়। গতিকে আমাৰতো মেডিকেলৰ ইমান নলেজ নাই, এই টেবলেটটো এতিয়ালৈকে গলিব লাগিছিলে, তেতিয়া গলা নাই, তই নিজে গলা। তেতিয়া ল'ৰাটোৱে গলাব নোৱাৰিলে, কৈছে নাভাঙে। ভিডিঅ' কৰিলোঁ সম্পূৰ্ণ। এইয়া আপোনালোকৰ আগত এই বহুত সময় ধৰি থৈ দিছে যে এই ইমান সময়ত টেবলেটটো নগ'লে মানিছোঁ, কিন্তু ওপৰৰ প্ৰলেপটো আঁতৰোৱা বা টেবলেটৰ সামান্য নৰম হোৱা কিবা এটাতো লক্ষণ হ'ব লাগিছিলে। গতিকে ৰাতিপুৱা 9টা বজাত খোৱা টেবলেটটো 2টা বজাত যেতিয়া ইমান আমাৰ ভিতৰত যিখিনি ইমান মানে হেৰি আছে, ইয়াচিড আছে, ইমান ইয়াচিডে যেতিয়া গলাব নোৱাৰি যেতিয়া ৰাতি 2টা বজাত বমিৰ লগত ওলাই গৈছে, তেতিয়া মই অনুমান কৰিব পাৰিছোঁ এইটো মেডিচিন নহয়। আৰু লাষ্টত মই টেবলেটৰ এটা টেবলেট মই এনেকৈ টেষ্ট কৰি চালোঁ, ইয়াত কোনো মানে মোৰ ব্যক্তিগত ধাৰণাৰ পৰা ইয়াত কোনো মানে মেডিচিনৰ নিচিনা লগা নাই। গতিকে মই বিষয়টো আমাৰ মেডিচিনৰ যিজন ইনস্পেক্টৰ আছে তেখেতক জনাইছোঁ, তেখেতে মোক লিখিতভাৱে দিব কৈছে। আৰু আপোনালোকে যদি বিচাৰে, মই যোনটো ফাৰ্মাচীৰ পৰা টেবলেটটো লৈছোঁ সেই ফাৰ্মাচীৰ কেছ মেমো আছে, সেই ফাৰ্মাচীয়ে যোনটো ডিষ্ট্ৰিবিউটৰৰ পৰা মালটো সংগ্ৰহ কৰিছে সেই ডিষ্ট্ৰিবিউটৰৰ হেৰিটো আছে। আৰু ডিষ্ট্ৰিবিউটৰৰ সেই ৰচিদৰ লগত এই ৰেবলেট 20ৰ যিটো বেটছ নম্বৰ থাকে 1257 সেইটোও মিল আছে। এতিয়া আমাৰ ধাৰণা হৈছে যে টেবলেটৰ নামত প্লাষ্টিকৰ নিচিনা টুকুৰা কোনোবাই লুবিন নামৰ যিটো ব্ৰেণ্ড আছে, এই ব্ৰেণ্ডৰ ৰেবলেট 20 এটা ব্ৰেণ্ড টেবলেট হয়। এই ব্ৰেণ্ড টেবলেটৰ নামত কোনোবাই হয়তো মাজতে এনেকুৱা কপি কৰি ডুপ্লিকেট মাল ৰাইজক খুৱাই আছে। গতিকে আমাৰ ফাৰ্মাচীবোৰত এনেকুৱা মেডিচিন বৰ্তমান ভৰি পৰিছে। বিষয়টো মই মেডিচিন ইনস্পেক্টৰ ডাঙৰীয়াক জনাইছোঁ, জিলা উপায়ুক্ত ডাঙৰীয়াকো আপোনালোকৰ জৰিয়তে মই বিষয়টো তদন্ত কৰি আমাৰ যিটো জীৱনদায়িনী ঔষধ, এই ঔষধৰ নাম লৈ যাতে কোনেও মানে অবৈধ বেখা, 2 নম্বৰী ডুপ্লিকেট বেখা কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ হৈ তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক সকাহ দিবৰ কাৰণে। আৰু এই টেবলেটৰ জেনেৰেলি ৰেবলেট 20 টেবলেটৰ ওপৰত মানে QR কোড থাকে, এইটো টেবলেটৰ ওপৰত QR কোড নাই। গতিকে মেডিচিন বিভাগৰ মানে যোনজন ইনস্পেক্টৰ আছে, মই তেখেতক অনুৰোধ জনাম যে এই টেবলেটটো লেবৰেটৰীৰ দ্বাৰা টেষ্ট কৰা হৈছে নে নাই, এইটো বজাৰত এৰি দিয়াৰ আগত কিছুমানত QR কোড থাকে, কিছুমানত QR কোড নাথাকে। গোটেই বিষয়টো এটা তদন্তৰ জৰিয়তে এটা ব্যৱস্থা গ্ৰহণৰ দাবী আমি আমচুৰ ফালৰ পৰা উত্থাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, লখিমপুৰ লাইভ।